জয় মা চামুণ্ডা ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 6 আগষ্ট 2024 শুক্ল পক্ষৰ দ্বিতীয়া তিথি পৰিছে আৰু মঙ্গলবাৰ পৰিছে। আজিৰ দিনটোত জন্মগ্ৰহণ কৰা শিশুসকলৰ ৰাশি হ'ব সিংহ ৰাশি আৰু আজিৰ দিনটোত পুষ্পিতা হোৱা কন্যাসকলৰ যোগ হ'ব বেছা যোগ। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰো। এতিয়া আহকচোন আমি প্ৰথমতে মেষৰ বিষয়ে আলোচনা কৰিলো। মেষৰ কাৰণে খুব ভাল। মেষৰ কাৰণে যিকোনো নতুন কাম, যিকোনো উৎসাহ উদ্দীপনা বৃদ্ধি হোৱা টাইপৰ কাম, যিকোনো এনেকুৱা কাম যিটোৱে নেকি আপোনালোকৰ ভাগ্য বৃদ্ধি কৰাব পাৰে, প্ৰেম প্ৰসংগৰ লগত জড়িত বা সন্তানৰ লগত জড়িত প্ৰত্যেকটো কামৰ কাৰণে আপোনালোকৰ শুভ দেখা গৈছে। বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে কিন্তু বৰ এটা ভাল নহয়। মনটো আপোনালোকৰ নিৰাশ অলপমান হৈ থাকিব পাৰে, উগ্ৰতা থাকিব পাৰে মনৰ ভিতৰত আৰু ব্যগ্ৰতাও থাকিব পাৰে। যিকোনো কাম যেনেকে তেনেকে ভালকে নভবা নিচিন্তাকৈ কৰি নেপেলাব, তেতিয়া আপোনালোকে বিপদত পৰিব পাৰে আৰু মানুহৰ আগত হাঁহিয়াতৰ পাত্ৰ আপোনালোকে হ'ব পাৰে। আৰু লগতে আপোনালোকে পাৰিবাৰিক যিবিলাক ৰিলেশ্যন, লাগিলে হাজবেণ্ড ৱাইফ ৰিলেশ্যন হওক, মাক দেউতাকৰ লগত ৰিলেশ্যন হওক, সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে মিঠা বাণী প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ কাৰণে শুভ হ'ব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে পৰাক্ৰমশালী দিন দেখা গৈছে। যিকোনো কামত উঠি পৰি যদি লাগি যায় তেতিয়াহ'লে তাত সফলতা আপোনালোকৰ কাৰণে দেখা গৈছে। যিকোনো এনেকুৱা কাম যিবিলাক নেকি নতুনকে কিবা এটা শিকি আছে, বহুত বেছি মুভমেণ্টত থাকিব লাগে, যাত্ৰা কৰিব লাগে, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে কিন্তু বৰ এটা ভাল নহয়। মানসিক টেনচন থাকিব, বৈবাহিক ক্ষেত্ৰত টেনচন থাকিব, পইচা পাতিৰ ক্ষেত্ৰত অকণমান মিহি মিহি এটা টেনচন থাকিব পাৰে আৰু হয়তো আপোনালোকে পাবলগীয়া পইচা বহুত আছে, সেইবিলাকক লৈ আপোনালোকৰ মনত চিন্তা উদয় হ'ব পাৰে। পাৰিবাৰিক চাইডটো আপোনালোকে ভালকে ৰাখিবলৈ চেষ্টা কৰিব। জোখতকে কথা কমকে ক'ব, মানে অলপ কমকে ক'ব কথাবিলাক। ইমান কথা বেছিকে কোৱাৰ দৰকাৰ নাই দিনটোৰ ভিতৰত। আৰু যিবিলাক কথা নকলেও চলে সেইবিলাক আপোনালোকে নক'ব, তেতিয়া আপোনালোকৰ দিনটো মেনেজ হৈ যাব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু যিকোনো নতুন কাম কৰা, যিকোনো উৎসাহ উদ্দীপনা বৃদ্ধি কৰা, যিকোনো ভাগ্যদায়ক কাম কৰা, যিকোনো সন্ধি আদি কৰা, যিকোনো নতুন প্ৰচেষ্টা কৰা, প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে কিন্তু ভাল নহয়। মানসিক ক্লেশ দেখাইছে, খৰচ আদি বৃদ্ধি দেখাইছে, ৰিলেশ্যনশ্বিপ বিলাকৰ মাজত বিবাদ আদি দেখুৱাইছে, চিন্তা আপোনালোকৰ কাৰণে দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে বেনিফিটৰ কাৰণে খুব ভাল। পইচা পাতি লেনদেন, ক'ৰবাৰ পৰা পইচা ওলাব লগা আছে, আপোনালোকৰ একাউণ্টত সোমাবলগীয়া আছে, তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে খুব ভাল। আৰু আপোনালোকৰ ক'ৰবাত ধৰক এনেকুৱা কাৰোবাৰ লগত কিবা এটা কৰিছে একেলগে, য'ত নেকি আপোনালোকে এটা সৰু হ'লেও পাৰ্চেণ্টেজ পাব, লাভ পাব, মানে বেনিফিটৰ এটা অংশ পাব, তেনেকুৱাবিলাকৰ কাৰণেও শুভ দেখা গৈছে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে কিন্তু কাৰ্যক্ষেত্ৰত নতুন যিকোনো সাল সলনি কৰা, কাগজীয়া কাম কৰা বা যিকোনো মানুহক দেখি পেলাই কিবা এটা পটককে ডিচিশ্যন লৈ লোৱা, নভবা নিচিন্তাকে কিবা এটা বৰ চেঞ্জ এটা কৰিবলৈ মন যোৱা, এইবিলাক আপোনালোকৰ কাৰণে অশুভ। সাৱধান আপোনালোকে হ'ব লাগিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে খুব ভাল, ভাগ্যদায়ক দেখা গৈছে। যিকোনো বস্তু আপোনালোকে কিনিম বুলি যদি ভাবে, সৰু সুৰা যদি আপোনালোকে কিবা প্লেনিং কৰি থৈছে, তেতিয়াহ'লে আপোনালোকে আৰামছে আপোনালোকে কৰিব পাৰিব। লগতে আপোনালোকে ধৰ্ম আৰু আধ্যাত্মৰ লগত ৰিলেটেড যিকোনো কাম, পূজা পাঠ, হোম যজ্ঞ, দান দক্ষিণা আপোনালোকে কৰিব পাৰিব। আৰু নিজৰ পৰিবাৰৰ লগত, বিশেষকৈ মা দেউতাৰ লগত আপোনালোকে ভালকে বহি পেলাই বস্তুবিলাক ডিছকাশ্যন কৰিলে যিকোনো প্ৰব্লেমৰ চলিউশ্যন আপোনালোকে উলিয়াব পাৰিব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে মানসিক চিন্তা, পইচাৰ বেছি খৰচ, কাৰ্যসিদ্ধি নোহোৱা, ভাবাতকে উল্টাটোহে হোৱা, তেনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাক দেখা গৈছে। আৰু লগতে আপোনালোকে যাত্ৰাৰ পৰা একদম সাৱধান থাকিব। যাত্ৰা আপোনালোকে মানে একদম ঘৰৰ আশে পাশে থাকি পেলাই কৰিব। দূৰ যাত্ৰা আপোনালোকৰ কাৰণে একেবাৰে নিষেধ। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে খুব ভাল। যিকোনো সন্ধি কৰা, যিকোনো নতুন মানুহক লগ ধৰা, যিকোনো আইডিয়া এপ্লাই কৰা, যিকোনো প্ৰচেষ্টা চলোৱা, প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে কিন্তু বৰ এটা ভাল বুলি ক'ব নোৱাৰি। সামূহিকভাৱে যিকোনো মন্তব্য দিয়াৰ পৰা আপোনালোকে বাচিব লাগিব। সামূহিক যিকোনো আপোনালোকে মানুহৰ চকুত পৰা কামবিলাক আপোনালোকে নতুন কাম নকৰিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ টেনচন দেখা গৈছে। যিকোনো বহুত ডাঙৰ নিৱেশ বা বহুত ডাঙৰ কামৰ কাৰণে দিনটো শুভ বুলি ক'ব নোৱাৰি। এতিয়া আহিব আমাৰ মঙ্গলবাৰৰ মহা উপায়টোৰ বিষয়ে। মঙ্গলবাৰৰ মহা উপায়টোত আপোনালোকে ৰঙা যিকোনো বস্তু, মচুৰ দালিও হ'ব পাৰে, ৰঙা লাডুও হ'ব পাৰে, আপোনালোকে 5জন ব্যক্তি, 5জন মানে এনেকুৱা ব্যক্তি যাক নেকি সঁচাকে কিবা এটা বস্তু মানে দিব পাৰি, সঁচাকে তাৰ বহুত নাই, তেনেকুৱা ব্যক্তিক আপোনালোকে দিয়ক। আৰু লগতে আপোনালোকে 21 টকা পইচা আপোনালোকে দি দিয়ক লগতে সেই ৰঙা বস্তুটোৰ লগত, তেতিয়াহ'লে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। ধন্যবাদ।